লাগে ময়ো খাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম খাম যে মহৰ মাংসটো বৰ্তমান আপোনালোকে দেখিছে ধুনীয়াকৈ মাংসখিনি বইল কৰি লৈছোঁ একদম জুইখিনি কি ধুনীয়াকৈ জ্বলি আছে আৰু ইয়াক মিনিমাম 10-15 মিনিট ধুনীয়াকৈ সিজাই ল'ম ইয়াত হালধি দিয়া হৈছে নিমখ দিয়া হৈছে ভালকৈ সিজাই লৈ তাক পিছত মই তেল লগাই ভাজিম আপোনালোকে চাই থাকিব আৰু মই আপোনালোকক জনাইছোঁ যে আজি মই ফাৰ্ষ্ট টাইম খাইছোঁ ফাৰ্ষ্ট টাইম খাম মানে মহৰ মাংস আগতে খাই পোৱা নাছিলোঁ বিশেষ গুণ আছে কাৰণে মই আজি মহ মাংস খাম বুলি ভাবিছোঁ কিছুমান বোলে বুকুৰ বিষ থাকিলে বা কিছুমান বেমাৰ আজাৰ পৰা নিৰাময় হয় বুলি কোৱা শুনিছোঁ তাৰ কাৰণে মই খাই চাম আজি যদিহে প্ৰকৃততে যদি ভাল হয় তেতিয়াহ'লে নেক্সট ব্লগত আপোনালোকক জনাম মই আৰু কোনে কোনে মহৰ মাংস খাই পাইছে বা খোৱা নাই তেখেতসকলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বলক এতিয়া মাংসখিনি ধুনীয়াকৈ বইল কৰা হ'ল ইয়াৰ পিছত এতিয়া ভাজিম আপোনালোকে চাই থাকক তেল দিয়া হৈ গ'ল লগতে নহৰু দিছোঁ নহৰু পাত দিছোঁ মাংসখিনি ভাজিছোঁ আৰু ইয়াত বেছিকৈ মছলা চছলা ব্যৱহাৰ কৰা নাই কাৰণ মছলা ব্যৱহাৰ কৰিলে টেষ্ট হ'লে তাৰ কাৰণে ইয়াত অকল নহৰু আৰু নহৰু পাত লগতে জিৰা আৰু জলকীয়াটো অলপ বেছিকৈ দি দিম যাতে খাওঁতে অলপ টেষ্টি লাগে আমাৰ জনীয়ে জলকীয়া একদম পিচিছে আৰু জলকীয়াখিনি ধুনীয়াকৈ পিচি অলপ জ্বলাকৈ দি দিম জলকীয়াখিনি দি দিছোঁ লগতে হালধি অকণ দিছোঁ কালাৰটো যাতে ভাল হওক খুব ভাল হৈছে পুৰা একদম টেষ্টি লাগিব যেন লাগিছে বাৰু খাই চালে গম পাম কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন লগত কণ বিলাহী দিছোঁ একদম লোকেল পিয়ৰ মাল ইয়াত বেছি আমি পানী নিদিওঁ অলপ শুকান টাইপতে বনাম কণ বিলাহী দিছোঁ কালাৰটো একদম খুব ভাল লাগিছে খাওঁ খাওঁ লাগি গৈছে আৰু দেই ৰান্ধনিটো নেদেখোঁ আৰু ৰান্ধনিটো অলপ মানে লাজ কৰেতো সেইকাৰণে এটা কোনে দেখাইছোঁ আৰু এবাৰ খাবৰ কাৰণে ভাত বাঢ়িলোঁ লগতে মহৰ যিটো শুকান ভাজি এই শুকান ভাজিটোকে লৈছোঁ দালি চালি দিয়া নাই আৰু লগতে এই গিলাচটোত পানী নহয় এইটো হৈছে চাৰিমত হয় আজি খাই চাম ফাৰ্ষ্ট টাইম কেনেকুৱা লাগে খোৱাৰ পিছত আপোনালোকক জনাম খাই কেনেকুৱা লাগিলে একদম কালাৰটো খুব ভাল একদম মজা মই আপোনালোকক জনাম আপোনালোকে ইয়াত পানী চানী দিব নালাগে শুকান ভাজি কৰি খাব কিন্তু বনাওঁতে অলপ পানী দি পেলাই যাব তেতিয়া খুব বেছি খাই ভাল লাগে আৰু শেষত আপোনালোকে পানী চানী দিব নালাগে শুকান ভাজি কৰি খাব
বৰ্তমান খাই হৈ গ'ল, খুব ভাল লাগিলে। আজি ফাৰ্ষ্ট টাইম খাইছোঁ। বিশেষকৈ মই অলপ মানে কি এই মহৰ মাংসটো এইটো কাৰণে খাইছোঁ, বুকুৰ বিষত অলপ কাম দিয়ে বুলি কৈছে, তাৰ কাৰণে মই খালোঁ। শেষত আপোনালোকলৈ এটা অনুৰোধ থাকিব, ব্লগটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। লগতে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই এনেকুৱা ধৰণৰ যেতিয়া মই ব্লগ লৈ আনিম তেতিয়া আপোনালোকৰ ওচৰলৈ ন'টিফিকেশ্যনটো আহি পাব। ধন্যবাদ। জয় আই অসম।